ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি যি ভিডিঅ'টো লৈ আহিছোঁ, এই ভিডিঅ'টোত আলোচনা কৰিম আমি এটা সংখ্যা বা দুটা সংখ্যাৰ গসাউ, লসাগু আৰু মান নিৰ্ণয় বা সংখ্যা এটাৰ মাজত পাৰ্থক্য, কোনটো সৰু কোনটো ডাঙৰ, আৰু স্থানীয় সংখ্যা, স্থানীয় মান কি, কোনটো স্থানীয় মানৰ মাজৰ পৰা কোনটো স্থানীয় মান বাদ দিলে কিমান থাকে, এইবিলাকৰ বিষয়ে এইটো ভিডিঅ'ত বুজাই দিম। আগতে তোমালোক বুজি ল'বা যে গসাউ কি, যে গৰিষ্ঠ সাধাৰণ গুণিতক, উৎপাদক হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ সাধাৰণ উৎপাদক কোনবিলাক? যে এটা সংখ্যা লৈছা বা দুটা সংখ্যা লৈছা, সেই দুটা সংখ্যাৰ মাজত এনেকুৱা এটা সংখ্যা ওলাব লাগে যি সংখ্যাৰ নেকি সেই দুয়োটাৰ মাজতে হৰণ যাব। তাতকে যদি আৰু ডাঙৰ সংখ্যা লোৱা তেনেহ'লে তাৰ মাজত আৰু হৰণ নাযায়। সেইটোৱে লাষ্ট ডাঙৰ সংখ্যা হ'ব যাৰ দ্বাৰা নেকি দুয়োটাৰ মাজত হৰণ যাব। যদি আমি কওঁ, ইয়াত আমি ধৰি লওঁ 20 আৰু 30, চাই ল'বা ইয়াত 20 আৰু 30ৰ মাজত যদি কওঁ কোনটো আটাইতকৈ ডাঙৰ সংখ্যা বা গসাউ কি, ইয়াৰ গসাউ আমি কেনেদৰে ওলাম? 20 2ৰে আমি মৌলিক উৎপাদক কেইটা ওলাই লম। মৌলিক উৎপাদক কেইটা মানে যিবিলাকক নেকি কেৱল সেই সংখ্যা আৰু 1 আৰু সেই সংখ্যাৰ নিজে হৰণ যায়। 2ৰে 10 বাৰ, 2ৰে 5 বাৰ। উৎপাদক কেইটা কি ওলাল? 2 2 2 5, 2 2 আৰু 5। তাৰপিছত আহিব 30, 2 15, 2 নাযায়। আৰু এতিয়া সংখ্যা আমি চাম যে যদি 2ৰে নাযায় তেনেহ'লে মৌলিক সংখ্যা আৰু এটা কি আছে, তাৰ ওপৰত 3 আছে। 3ৰে আমি হৰণ কৰি চাম। 3ৰে কি হয়? 3ৰে যায় 5 বাৰ। এতিয়া আমি ইয়াৰ পৰা কেনেকে ল'ম যে 20ৰ উৎপাদক বিশ্লেষণ কৰি কি পালো? 2 into 2 into 5 পালো। তাৰপিছত 30ৰ আমি কিমান পালো? 2 into 2 into 5, 2 into 3 into 5, 3 into 5, 2 into 3 into 5। এতেকে আমি কেনেকৈ বুজিম যে ইয়াৰ গসাউ কিমান? ইয়াত আমি মিল থকা সংখ্যা কেইটা আমি ল'ব লাগিব। এই দুটা হৈছে মিল থকা সংখ্যা, মানে এটা লিখিব, দুটা মিলি এটা লিখিব লাগিব। 2 into 5, 2 5 যা 10। বুজি ল'বা, ইয়াত গসাউ হ'ব 10। 20 আৰু 10ৰ মাজত এই 10ৰে হৰণ কৰিব পৰা যাব। আটাইতকৈ এই সংখ্যাটোৱে হৈছে আটাইতকৈ ডাঙৰ সংখ্যা, যাৰ দ্বাৰা নেকি 20 আৰু 30ৰ মাজত হৰণ কৰিব পাৰিম। তাৰ পিছত চোৱা 11 লোৱা, 12 লোৱা, 13 লোৱা, 15 লোৱা, এইবিলাক 20ৰ মাজত হৰণ কৰিব পৰা যায়, কিন্তু 30ৰ মাজত হৰণ কৰিব নোৱাৰি। হৰণ কৰিব পাৰি, কিন্তু সি পইণ্টত ওলাব বা দশমিকত ওলাব। যাতে দশমিকত নোলায় সেইবাবে আমি কি কৰিছোঁ, এই 10টো আটাইতকৈ ডাঙৰ সংখ্যা, যাৰ দ্বাৰা নেকি 20 আৰু 30ৰ মাজত আমি যদি হৰণ কৰোঁ তেনেহ'লে কোনো ধৰণৰ ভাগ শেষ নাথাকে, এইটোৱে হৈছে বা দশমিক নাথাকে। এনেদৰে আমি গসাউ ওলাম। তোমালোকৰ যদি কোনো অসুবিধা পোৱা, ডাঙৰ সংখ্যা যদি আৰু কিবা অসুবিধা পোৱা তেনেহ'লে তোমালোক কমেণ্ট কৰি জনাবা। তাৰপিছত আহিম আমি লসাগু। লসাগু কি? লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক। যে চাৰিটা সংখ্যা দিয়া আছে, সেই সংখ্যাৰ মাজৰ পৰা লসাগু ওলাব লাগে। লসাগু মানে হৈছে যে আটাইতকৈ সৰু সংখ্যা, যে সেই চাৰিটাৰে পূৰণ কৰিব পৰা যাব, সেই চাৰিটাৰে হৰণ কৰিব পৰা যাব, মানে সেই চাৰিটা সংখ্যাৰে হৰণ কৰিব পৰা যাব, এনেকুৱা এটা আটাইতকৈ সৰু সংখ্যা ওলাব লাগে। কেনেদৰে? যদি কওঁ 20 50 70, যদি কওঁ এই তিনিটাৰ লসাগু কি হ'ব? লঘিষ্ঠ সাধাৰণ গুণিতকনো কি হ'ব? ইয়াত চোৱা কি হ'ব, 2ৰে 10 বাৰ, 50ৰ মাজত 25 বাৰ, 70ৰ মাজত 35 বাৰ। 2ৰে 5 বাৰ, 25ৰ মাজত নাযায়, 35ৰ মাজত নাযায়। এতিয়া চোৱা 3ৰে নাযায়, 4ৰে নাযায়, 5ৰে মৌলিক সংখ্যা চাব লাগিব। এবাৰ
5 বাৰ 7 বাৰ চোৱা ইয়াত কি বাছিল যে 2 into 2 into 5 into 1 into 5 into 7 এটো কি হবো 2 2 গুণে 4 4 5 গুণে 20 20 1 গুণে 20 20 5 গুণে 100 100 7 গুণে এটো হবো 700 এটো আটাইতকৈ সৰু সংখ্যা এটো আটাইতকৈ সৰু সংখ্যা যত নেকি আমি 20 এৰে 50 এৰে আৰু 70 এৰে হৰণ কৰিব পাৰো ইয়াতকে যদি আমি সৰু সংখ্যা লও তেনেহলে 70 এৰে হৰণ কৰিব নোৱাৰো 50 এৰে পাৰিলেও 70 এৰে হৰণ কৰিব নোৱাৰো যেনেদৰে যদি লও যে 200 ললো 200 মাজত 50 এৰ হৰণ যাব 20 এৰ হৰণ যাব কিন্তু 70 এৰ হৰণ না যায় যদি কও আমি 490 লম 490 এর মাজত 70 এর হরণ যাব এই কেইবার যাব শূন্য কটা গেলা 7 বার যাব কিন্তু 50 এর হরণ না যায় বা 20 এর হরণ না যায় হেইটোই হইছে কি 700 হইছে আটাইতকে সৰু সংখ্যা আটাইতকৈ লঘিষ্ঠ সাধাৰণ গুণিতক এই তিনিটা সংখ্যা লঘিষ্ঠ সাধাৰণ গুণিতক এই তিনিটা সংখ্যাৰে আমি কেৱল এই 700 আমি আটাইতকৈ সৰু সংখ্যা যাক আমি কি কৰিব পাৰিম হৰণ কৰিব পাৰিম ইয়াতকে যদি সৰু সংখ্যা লোৱা হয় তেনেহলে আমি তাক আমি হৰণ কৰিব নোৱাৰো